নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল অপ্ৰশিক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি ডক্টৰ মাননীয় হৰমোহন বৰা ডাঙৰীয়াৰ নেতৃত্বত শিক্ষামন্ত্ৰীৰ লগত এটি বৈঠক হৈছিল আৰু সেই বৈঠকত বিশেষকৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিছিল আৰু প্ৰতিশ্ৰুতিত ঘোষণা কৰিছিল যে ৰাজ্যৰ যিসমূহ অপ্ৰশিক্ষিত বিদ্যালয় আছে সেই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব তাৰ এটা আশ্বাস দিছিল আৰু এই আশ্বাসটো বিশেষকৈ 2006 চনৰ পূৰ্বৰ যিসমূহ শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানসমূহক প্ৰাধিকৰণ কৰিব বুলি এটি আশ্বাস দিছিল। এতিয়া 2023 বৰ্ষৰ সেই আশ্বাস এতিয়ালৈকে কিন্তু অসম চৰকাৰে বা শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সেই আশ্বাস এতিয়ালৈকে পূৰ্ণ কৰা নাই। এই শিক্ষকসকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচলাৰ দৰে হৈ পৰিছে। তেওঁলোকৰ যি বৰ্তমান মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে তেওঁলোকৰ পৰিয়ালটো ভালকৈ পোহপাল দিব পৰা নাই। কিন্তু তেওঁলোকে বিশেষকৈ ৰাতিপুৱা 9 বজাৰ পৰা একেবাৰে 3 বজালৈ বা 2:30 বজালৈ তেওঁলোকৰ বিদ্যালয়সমূহ কিন্তু সুচাৰুৰূপভাৱে পৰিচালিত হৈ আছে। ৰাজ্যৰ যি দুৰ্ভগীয়া এই শিক্ষকসকল আছে তেওঁলোকে কিন্তু 25 পৰা 30 বছৰ 20 বছৰ এনেকৈ কৰ্মৰত হৈ আছে। তেওঁলোকৰ কাৰ্যকাল প্ৰায় শেষ অৱস্থা হৈছে। এইটো এক অমানৱিক কাণ্ড। এই শিক্ষকসকলৰ প্ৰাধিকৰণ প্ৰক্ৰিয়াটো বহুত লেহেমীয়া হৈছে। ৰাজ্য চৰকাৰে বা শিক্ষামন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিছিল যদিও তেওঁলোকৰ ফাইলসমূহ কিন্তু পিছ পৰি আছে। অপ্ৰশিক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাই গোটেই এনালাইজ কৰি কিন্তু এই কিছুমান ড্ৰাফ্ট এটা বনাইছিল। সেই ড্ৰাফ্টৰ ভিত্তিত 2006 চনৰ পূৰ্বে বিদ্যালয় আছিল সেই বিদ্যালয়সমূহ কিন্তু প্ৰাধিকৰণ কৰিব লাগে বুলি শিক্ষামন্ত্ৰীগৰাকীয়েও প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে কিন্তু বাস্তৱত কাৰ্যকৰী হোৱা নাই। 2023 বৰ্ষ গ'ল, 22 বৰ্ষ গ'ল, এতিয়া 2024 বৰ্ষৰ প্ৰথম ভাগত জানুৱাৰী মাহ প্ৰায় যাওঁ আগন্তুক 20 অৰ্থাৎ কাইলৈ যি এই শিক্ষকসকলৰ গুৱাহাটীত যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী সফল কৰিবলৈ হ'লে আপোনালোকে ৰাতিৰ ভিতৰত ইউনিটি হৈ সকলোৱে মিলি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু কথাবিলাক সোঁৱৰাই দিয়ক যে মাননীয় বিশেষকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকক কিন্তু আশ্বাস দিছিল যে 1/1/2006 চনৰ পূৰ্বৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব বুলি আশ্বাস দিছিল। সেই আশ্বাস কিন্তু সময় যাওঁ অৱস্থা। বৈঠকত সংস্থাৰ সম্পাদক হৰমোহন বৰাই প্ৰকাশ কৰা অনুসৰি 2006 চনৰ পৰৱৰ্তী পৰ্যায়ত পূৰ্ণাংগকৰণ হোৱা শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণ আইনৰ আওতালৈ অনাৰ বিষয়ে আলোচনা হৈছিল আৰু নতুন প্ৰাধিকৰণৰ আইনৰ পূৰ্ণাংগ সংশোধনৰ বিষয়ে তাতে আলোচনা হৈছিল যে এই আইনটো সংশোধন কৰিব লাগে। 2017-18 চনৰ যি আইন আছিল প্ৰাধিকৰণ আইন, এই আইন সংশোধন কৰিহে এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিব। তাৰ আগতে আপোনালোকক এটা জনাই থওঁ, ইয়াৰ আগৰ যি বিদ্যালয় প্ৰাধিকৰণ হৈ গৈছে 2013 চনৰ পিছত তেওঁলোকক কিন্তু টিউটৰ হিচাপে সজোৱা হৈছে, দৰমহাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। কিন্তু এইবাৰ যিটো বিদ্যালয় প্ৰাধিকৰণ হ'ব এই প্ৰাধিকৰণ প্ৰক্ৰিয়াত কিন্তু তেওঁলোকক টিউটৰ হিচাপে লোৱা নহ'ব, তেওঁলোকক সম্পূৰ্ণ স্কেল হিচাপেহে লোৱা হ'ব। গতিকে সময় মাথো অপেক্ষা প্ৰাধিকৰণৰ। গতিকে এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ লগে লগে একাংশ টিউটৰ শিক্ষকসকলৰ সমস্যাটো কিন্তু সমাধান হোৱাৰ পথত হ'ব। এই টিউটৰ শিক্ষকসকলে ভাবিছে তেওঁলোকে ফিক্সত থাকি যাব নেকি? নহয়, আপোনালোকৰ সমস্যাটো এই একেই পৰ্যায়ত হৈ যাব। নতুন প্ৰাধিকৰণ আইনৰ পূৰ্ণাংগ সংশোধনৰ বিষয়ে কাৰ্যকৰী কৰিব লাগিব। 2022 চনত নিযুক্তি লাভ কৰা আৰু ডাইচ কোৰ্টত অন্তৰ্ভুক্ত শিক্ষকসকলক সামৰি ল'বলৈ আহ্বান জনোৱা হৈছে। লগতে এই বিষয়টো বিবেচনা কৰাৰ আশ্বাস দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু লগতে প্ৰাধিকৰণৰ বাবে 30 জন শিক্ষাৰ্থীৰ নামভৰ্তি হোৱাটো বাঞ্ছনীয় আছিল। কিন্তু সেই সময়ত শিক্ষামন্ত্ৰী কোৱা অনুসৰি
30 জন শিক্ষাৰ্থীৰ নামভৰ্তিকৰণ হোৱাটো একেবাৰে কম্পালচাৰী আৰু শিক্ষাৰ্থীৰ সংখ্যা 10 জনলৈ হ্ৰাস কৰিবলৈ আৰু আহ্বান জনাইছে সেই সময়ত আৰু সন্থাৰ তৰফৰ পৰা বিশেষকৈ 20 জন ধৰা হৈছিল আৰু এইটো বিবেচনাত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীয়ে বিবেচনা কৰিব বুলি কিন্তু সেই সময়ত আশা দিছিল আৰু ঐচ্ছিক বিষয়ৰ ক্ষেত্ৰত 10 জন শিক্ষাৰ্থী থাকিব লাগিব আৰু এই সংখ্যাটো 5 জনলৈ হ্ৰাস কৰাৰ আহ্বান জনা হৈছিল আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত যি মিড ডে মিল আঁচনি বন্ধ কৰিছে সেই বন্ধ কৰা আঁচনিটো সেই সভাত আলোচনা কৰে এই আলোচনাত কিন্তু মিড ডে মিলৰ ক্ষেত্ৰত আকৌ পূৰ্বৰ দৰে বাহাল ৰাখিবলৈ কোৱা হৈছে গতিকে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত মধ্যাহ্ন ভোজনৰ আঁচনিটো সন্থাই আকৌ কাৰ্যকৰী কৰাৰ কাৰণে দাবী জনাইছিল আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কেন্দ্ৰলৈ এটা পত্ৰ লিখিছিল আৰু এই পত্ৰৰ ৰিপ্লাইটো এতিয়ালৈকে স্পষ্টীকৰণ কৰা নাই যিহেতু মিড ডে মিলটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধ্যতামূলক অসমৰ বা ভাৰতৰ 6 বছৰৰ পৰা 14 বছৰ 6 বছৰৰ পৰা 14 বছৰৰ সকলো ল'ৰা ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে মিড ডে মিল লগতে শিক্ষাৰ অধিকাৰটো তেওঁলোকক দিয়া হৈছে গতিকে মিড ডে মিলটো পূৰ্বৰ দৰে আকৌ বাহাল লাগিব বুলি কিন্তু এইটো এটা তেওঁলোকৰ অধিকাৰ যিহেতু এই বিদ্যালয়সমূহ দৰিদ্ৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু ভিতৰুৱা গাঁও এলেকাৰ ৰাইজে বনোৱা বিদ্যালয় পতা এই ৰাইজে অনুষ্ঠান পতা বিদ্যালয়সমূহ দুখীয়া ল'ৰা ছোৱালীবিলাকে এই শিক্ষানুষ্ঠান কৰিবলৈ আহে কোনো শিক্ষক নাইবা ধনী মানুহৰ ল'ৰা ছোৱালীয়ে কিন্তু এই যি প্ৰাইভেট জাতীয় বিদ্যালয় তাতে গুচি যায় আৰু দুখীয়া মানুহৰ যিবিলাক ল'ৰা ছোৱালী আছে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত এই ল'ৰা ছোৱালীয়ে কিন্তু এই ভেঞ্চাৰ স্কুল আৰু চৰকাৰী স্কুলবিলাকত এডমিশ্যন লয় আৰু অসমীয়া মাতৃভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত কিন্তু এই অপ্ৰাধিকৃত বিদ্যালয়সমূহৰ বৰঙণি 99% তেওঁলোকেই আগবঢ়াই আহিছে এই বিদ্যালয়সমূহ যদিও অপ্ৰাধিকৃত কিন্তু তেওঁলোকৰ মাধ্যমটো অসমীয়া গতিকে অসমীয়া ভাষাটো ৰাজ্যত জীয়াই ৰাখিবলৈ হ'লে এই বিদ্যালয়সমূহ অনুষ্ঠানসমূহ ৰাইজে পতা অনুষ্ঠানসমূহ কিন্তু জীয়াই ৰাখিব লাগিব ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত পুনৰ যাতে মিড ডে মিল আৰম্ভ কৰে তাৰ কাৰণে দাবী জনোৱা হৈছে মন্ত্ৰীগৰাকীয়ে তাৰ বাবে দিল্লীলৈ অলৰেডি এটা পত্ৰ প্ৰেৰণ কৰিছে পত্ৰ প্ৰেৰণৰ পিছত এতিয়ালৈকে ৰিপ্লাই অহা নাই স্পষ্টীকৰণ হোৱা নাই আৰু হিন্দী শিক্ষক ড্ৰপ শিক্ষকৰ যোগদান কৰা ভিত্তি তাৰিখৰ শিথিলকৰণ আৰু 13 চন আৰু 21 চনত বাদ পৰা সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকীকৰণৰ বাবে সন্থাৰ তৰফৰ পৰা এটা উত্থাপন কৰা হৈছিল যে হিন্দী শিক্ষকটো কম্পালচাৰী যিহেতু আমাৰ প্ৰথম ভাষা হৈছে মাতৃভাষা অৰ্থাৎ অসমীয়া ইয়াৰ বিকল্প বা ছেকেণ্ড ইংলিছ আৰু আমাৰ হিন্দীটো ঐচ্ছিক ভাষা এই হিন্দীটো ইলেক্টিভ ছাবজেক্ট যেটা এইটো আপোনাৰ কম্পালচাৰী এই শিক্ষকসকলক বিশেষকৈ হিন্দী শিক্ষকসকলক আৰু যিসকল শিক্ষক বাদ পৰি গৈছিল ড্ৰপ আউট তেওঁলোকক কিন্তু আকৌ তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল গতিকে শিক্ষামন্ত্ৰীয়ে এই আটাইকেইটা বিষয়েই সমাধানৰ আশ্বাস দিব বুলি এই মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু সেই কথাটো আজিলৈকে কিন্তু বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰা নাই গতিকে আপোনালোকে এই কথাটো মনত পেলাই দিব লাগিব সংস্থাৰ মূল নেতৃত্ব প্ৰদান কৰা মুখ্য সম্পাদক হৰমোহন বৰা আৰু বিচিচি চৰকাৰে সেই সময়ত কিন্তু এটা মিলিত হৈ এটা সিদ্ধান্ত উপনীত হৈছিল যে আৰু মাননীয় মুখ্য শিক্ষামন্ত্ৰী এটাই কথাতে সিদ্ধান্তত উপনীত হৈছিল যে বিদ্যালয় প্ৰাধিকৰণ কৰিব গতিকে সেই সময়ৰ কথাটো আপোনালোকে মনত পেলাই দিবলৈ নেপাহৰিব এই 20 জানুৱাৰীৰ কাৰ্যসূচীত গতিকে এই কাৰ্যসূচীত শিক্ষামন্ত্ৰী লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মিড ডে মিলৰ আৰু লগতে শিক্ষামন্ত্ৰীকে যিটো আশ্বাস দিছিলেই যে বিদ্যালয়ৰ সমস্যাটো সমাধান কৰা হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অলপ কেইদিন আগত যিটো কৈছিল ভেঞ্চাৰ স্কুলৰ সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা আৰু ৰাজ্য চৰকাৰে এই সমস্যাবিলাক সমাধান কৰিব যদিও টাইম লাগিব বুলি কৈছে কিন্তু সমস্যাবিলাক সমাধান কৰিব গতিকে আপোনালোকৰ ইউনিটি
একগোট হৈ এতিয়া দাবীসমূহ উত্থাপন কৰাৰ উপযুক্ত সময়, যিহেতু আগন্তুক ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে কিন্তু বাজেট অধিৱেশন আহি আছে। এই বাজেট অধিৱেশন গৰম কৰিবলৈ হ'লে আপোনালোকে এতিয়াই কিন্তু প্ৰিপ্লেন কৰি যাতে আপোনালোকৰ দাবীটো উত্থাপিত হয় তাৰ কাৰণে নিজকেই প্ৰস্তুত কৰি তুলিব লাগিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, নিশ্চয় এই ভিডিঅ'টোৰ ভাষাখিনিৰ জৰিয়তে আপোনালোকে নিশ্চয় অনুমান বা বুজি পাইছে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক। আপোনালোকৰ কাৰণে আমাৰ এই চেনেলৰ জৰিয়তে বিশেষকৈ গঠনমূলকভাৱে পজিটিভলি ভিডিঅ'বোৰ প্ৰস্তুত কৰি থকা হৈছে। এই গঠনমূলক আলোচনাৰ বাবে একমাত্ৰ এইটো ইউটিউব চেনেল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো আগলৈ ফৰৱাৰ্ড কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।